চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা আমি বৰ্তমান উপস্থিত আছোঁ এখন গাঁৱত ধেমাজি লখিমপুৰ সীমামূৰীয়া চাউলদুৱা পঞ্চায়তৰ অন্তৰ্গত জুৰহতীয়া গাঁৱত আৰু মই উপস্থিত আছোঁ অকমান গণ্ডিয়া আৰু সাবিত্ৰী গণ্ডিয়াৰ এই ককা আইতাৰ ঘৰত মই প্ৰথমে এই দৃশ্য দেখাব বিচাৰিছোঁ তাৰ পাছতে মই ক্ৰমান্বয়ে দেখুৱাই যাম এয়া এগৰাকী আইতা সাবিত্ৰী গণ্ডিয়া এয়া ককা অকমান গণ্ডিয়া আৰু এফালে যি আছে এগৰাকী তেখেতৰ যিগৰাকী বিশেষভাৱে সক্ষম আৰু এফালে আছে তেখেতৰ পুত্ৰ তেখেত বিশেষভাৱে সক্ষম মুখবধিৰ গতিকে এই যি মই চাৰিগৰাকী দৃশ্য দেখালোঁ এই ঘৰতে তেখেতলোকে আজি যুগ যুগ ধৰি বন্দী হৈ আছে ইয়াৰ কাৰণ এটাই তেখেতলোকে দৰিদ্ৰ আৰু তেখেতলোকৰ বিশেষভাৱে সক্ষম কিন্তু এই বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বহু আঁচনি আছে বহু অভিলাষী আঁচনি আছে কিন্তু এখেতলোকে থাকিবৰ কাৰণে কিন্তু এটা ঘৰ নাই যি আচলতে কোৱা হয় প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা য'ত আচলতে খাবৰ বাবে ৰেচন কাৰ্ড এইদৰে বিভিন্ন তেখেতলোকৰ যি চৰকাৰী পৰা যিকোনো চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱা এই দৃশ্য আৰু এয়া আমি দেখুৱাইছোঁ প্ৰাগ নিউজৰ পৰ্দাত আপোনালোকে প্ৰত্যক্ষ কৰক এইগৰাকী ককা আইতাক আৰু তেখেতৰ পুত্ৰ আৰু তেখেতলোকে বিশেষভাৱে সক্ষম আৰু লগতে যিগৰাকী আমি অকমান গণ্ডিয়াৰ কথা কৈছোঁ তেখেতৰ চকুৰে নেদেখে আৰু যিগৰাকী আইতা তেখেতো তেনেধৰণৰে বৃদ্ধা হৈ গৈছে মুঠপত এখেতলোকক এতিয়া খোৱা বোৱাৰ যি আচলতে যত্নৰ নামত একোৱে নাই আৰু তেখেতলোকৰ জীয়াই থাকিবলৈ এতিয়া তেনেই এটা বিপৰ্যয় আহি পৰিছে মই ককা ওচৰলৈ যাব বিচাৰিম আপুনি এই মুহূৰ্তত আমি প্ৰাগ নিউজ আপোনালোকৰ গৃহলৈ আহিছোঁ বিশেষভাৱে আমি গম পাইছোঁ কোনো এটা চৰকাৰী আঁচনি আপোনালোকক ঢুকি পোৱা নাই কি ক'ব ককা একো পোৱা নাই তাকে আৰু এতিয়া চৰকাৰে দিয়ে নিদিয়ে সেইটো আৰু উপায়ন মই একো এইবিলাক এতিয়া ক'বলৈ ইফালে হ'লেও অন্ধ কাণ দুখনেও ভালকৈ নুশুনো আৰু মোৰ এজনী ছোৱালী অবিবাহিতা হৈ আছে প্ৰায় হয় অবিবাহিতাসকলক বা এইদৰে আপোনালোকৰ বৃদ্ধ বৃদ্ধাসকলক চৰকাৰী আঁচনিয়ে কিন্তু আজিলৈকে ঢুকি পোৱা নাই চৰকাৰক আপুনি কি ক'ব আপোনালোকে বৃদ্ধ পেঞ্চন পাইছে নেকি বৃদ্ধ পেঞ্চনটোতো এই তেলৰ পৰা এই কেইটকামান কৈ নিশ্চয় পাইছিলোঁ আপোনালোকৰ কি নাই এতিয়া ৰেচন কাৰ্ড আছেনে ৰেচন কাৰ্ডখন নাই জীয়াই থকাৰ বাবে যি টাউনা কেনেকৈ চলি আছে আমি চলিছোঁ মানে আমাৰ এই অকলা ল'ৰা এটা বিকলংগ সিয়ে মানে যেনি কাম বন কৰি চাউলকেইটা অনা আৰু মুঠতে জীয়াই আছোঁ আৰু ঈশ্বৰে এতিয়া পাৰো কৰিব নাই হয় এমুঠি অন্নৰ বাবে এইসকল হাহাকাৰ হোৱা এই ককা আপুনি যদি চকুলৈ চাই চলচলীয়া এটা পৰিৱেশ তেখেতলোকৰ যি আচলতে এই পৰিৱেশটো আমি বুজাব নোৱাৰোঁ মুঠতে চৰকাৰে বহু অভিলাষী আঁচনিৰ দ্বাৰা বহু আচলতে তেখেতলোকে আঁচনি ৰূপায়ণ কৰিছে এই আঁচনি কিন্তু ঢুকি পোৱা নাই এইসকল আইতা ককা আইতাহঁত মই আইতা ওচৰলৈ যাব বিচাৰিম আইতা আপুনি এই মুহূৰ্তত কি ক'ব মই ক'বলৈ কি ক'ম নো বোপাই যেন তেনে আৰু চলিছোঁ আৰু কৰাটো হেৰিয়াতে হয় আৰু এতিয়া ৰাইজে কাৰোবাৰ মন গ'লে কোনোবাই মাটি দিব মন নগ'লে নাই এইটোৱে চলিছে কেনেকৈ খাম কি কৰিম এইবোৰ ওলাই গ'লেও ল'ৰাটো মোৰ চিন্তা আছোঁ আৰু যেন তেনে ডাক্তৰ ট্ৰিটমেণ্ট ল'বলৈও টকা পইচা নাই কেনেকৈ ল'ম এই অকৰাতে ক'ৰ পৰা ঘটি দিব যি হয় ভগৱানে তহঁতৰ কপালত সেইটোকে চিন্তা কৰিবি সেয়াই কি কৰিম উপায় সেয়াই আৰু হয় যেতিয়া বৃদ্ধ বৃদ্ধা হৈ আহিছে তেখেতলোকৰ যি স্বাস্থ্য অৱনতি ঘটিছে কিন্তু এই স্বাস্থ্য তেখেতলোকে সুস্বাস্থ্য কৰাৰ বাবে কিন্তু এতিয়া তেখেতলোকৰ গাঁঠিৰ ধন নাই এইসকল ককা আইতা লগতে বিশেষভাৱে সক্ষম এইসকল যি আচলতে ভাতৃ ভগ্নী আছে তেখেতলোকে এতিয়া কি ক'ব আমি চৰকাৰ প্ৰশাসনক এয়াই আহ্বান জনাম এখেতলোকে এটা ঘৰ থাকিবলৈ এটা আৱাস গৃহ নাই এখন চৰকাৰ গ'ল কিন্তু এইসকল ককা আইতাকে আজিলৈকে এটা প্ৰধানমন্ত্ৰীৰ গৃহ আৱাস যোজনা কিন্তু নেপালে ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় কিন্তু একোৱে নাই আমি আশা কৰোঁ এইসকল লোকসকলক আপোনাৰ চৰকাৰে আপুনি হিচাপে সহায় কৰক অন্ততঃ এটা জীয়াই থকাৰ যি তেখেতলোকৰ হেঁপাহ সেই হেঁপাহটো পূৰণ কৰক